দোকান বন্ধ কৰিব আজমলে। মছজিদ মাদ্ৰাছা বিদ্যালয়ৰ সমীপত কোনেও দিব নোৱাৰিব খুৰাৰ দোকান। গাঁৱে ভূঞে খুৰাৰ দোকান বৃদ্ধিক লৈ সৰব হৈছে বদৰুদ্দিন আজমল আৰু এই মন্তব্য কৰিছে। এই মুহূৰ্তত সবিশেষ জনাওক। বিজেপি চৰকাৰৰ লগত যুঁজ দি খুৰাৰ দোকানো বন্ধ কৰিবলৈ উদ্যত হৈছে বদৰুদ্দিন আজমল। মছজিদ মাদ্ৰাছা বিদ্যালয়ৰ সমীপত কোনেও দিব নোৱাৰিব খুৰাৰ দোকান। গাঁৱে ভূঞে খুৰাৰ দোকান বৃদ্ধিক লৈ সৰব হৈছে বদৰুদ্দিন আজমল। অন্য পদ্ধতিৰে কৰ সংগ্ৰহ কৰক চৰকাৰে। খুৰাৰ দোকান বন্ধ কৰাৰ বাবে মই যুঁজ দিম। সমগ্ৰ অসমতে বন্ধ কৰিব লাগে খুৰাৰ দোকান। ৰাইজৰ সৈতে লগ হৈ মই খুৰাৰ বিৰুদ্ধে যুঁজ দিম বুলি আজমলৰ মন্তব্য। খুৰাৰ বিৰুদ্ধে যুঁজ দিম বুলি মন্তব্য কৰি কৈছে, খুৰাৰ বাবে ঘৰে ঘৰে কাজিয়া মাৰপিটৰ সৃষ্টি হয়। খুৰাৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আজমলৰ। বিজেপি চৰকাৰৰ লগত যুঁজ দি খুৰাৰ দোকান বন্ধ কৰাৰ প্ৰসংগত আজমলৰ মন্তব্য, মছজিদেই হওক মাদ্ৰাছাই হওক বা বিদ্যালয়েই নহওক কিয়, মন্দিৰেই নহওক কিয়, এই সমগ্ৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সমীপত কোনেও মদৰ দোকান বা খুৰাৰ দোকান দিব নোৱাৰিব। গাঁৱে ভূঞে খুৰাৰ দোকান বৃদ্ধিক লৈ সৰব হৈছে বদৰুদ্দিন আজমল। অন্য পদ্ধতিৰে কৰ সংগ্ৰহ কৰক চৰকাৰে। মদ নহয়, অন্য পদ্ধতি অৱলম্বন কৰক। অন্য পদ্ধতিৰে টেক্স চৰকাৰে সংগ্ৰহ কৰক। খুৰাৰ দোকান বন্ধ কৰাৰ বাবে মই যুঁজ দিম। সমগ্ৰ ৰাজ্যতে সমগ্ৰ অসমতে মদৰ দোকান বা খুৰাৰ দোকান বন্ধ কৰিব লাগে। ৰাইজৰ সৈতে লগ হৈ মই খুৰাৰ বিৰুদ্ধে যুঁজ দিম। খুৰাৰ বাবে ঘৰে ঘৰে কাজিয়া মাৰপিটৰ সৃষ্টি হয়। খুৰাৰ যি লাইচেন্স দিয়ে সেই লাইচেন্স দিয়া বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সমগ্ৰ প্ৰসংগক লৈ কি কৈছিল আজমলে শুনো আহক। যে ধুবড়ির কৈমারি এরিয়ার মদ দোকান পারমিশন গভর্নমেন্টে বেশি থেকে বেশি দি আছে আর এটার কারণে মানুষসকল বহুত দুখী। মানুষসকলে প্রতিবাদী জুলুস ওলাইছে। মই ইসকলৰ লগত আছো, আপোনালোকৰ লগত আছো। ভয় নকৰিব। ইনশাআল্লাহ চৰকাৰৰ লগে যি ফাইট কৰিব লাগে আমি কৰিম আৰু এইটো বন্ধ কৰাম। আৰু যদি প্ৰয়োজন হয় তে ইনশাআল্লাহ 10-15 দিনৰ পিছত ৰিজাল্টৰ পিছত মই নিজে আহিম ইনশাআল্লাহ। আর আহি কি কৰিব লাগে আমি কৰিম। আপোনালোকে হিম্মত ৰাখক, এইটো বন্ধ হ'ব লাগিব। চৰকাৰে গোটেই অসমত বন্ধ কৰিব লাগে। অন্য কোনো ৰেভিনিউ অন্য কোনো ৰাস্তা ওলাব লাগে। মদৰ ৰাস্তাটো বেয়া, বহুত বেয়া। আমাৰ মছজিদ আছে, মন্দিৰ আছে, স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আছে। চবে যদি মদ খাৱা শিকিলে আজিকালি এই ভৱিষ্যতটো আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই আপোনালোকৰ আন্দোলন আছো আৰু মই আপোনালোকক যিমান সাহায্য লাগে কৰিম। মই এইটোৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছো, বোলে এইসব জেগাত কমচে কম গাঁও গলিয়ে এইটো বন্ধ কৰিব লাগে। এইটো হ'ব নালাগে। এইটো এনেই মানুহৰ আমদানি নাই, কাম নাই, কাজ নাই, পইচা নাই। এই মানুহবিলাকে যদি এনেকুৱা হৈ যায় শৰাবী মদাৰী জুৱাৰী, আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। আৰু ঘৰে ঘৰে লড়াই হ'ব, মাৰামাৰি হ'ব, পুৰুষ মহিলা মাৰামাৰি হ'ব, বাপ দেউতা ল'ৰা ছোৱালী মাৰামাৰি হ'ব। এই সব বস্তুৰ কাৰণে গোটেই আমাৰ সোসাইটিটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই মুখ্যমন্ত্ৰীক হাত জোৰি দৰখাস্ত কৰি আছো, বোলে আপুনি ইমিডিয়েটলি এইটো বন্ধ কৰক। গুৱাহাটীত মিডিয়াৰ মাধ্যমে পালো যে ধুবড়িৰ কৈমারি এরিয়ার মদ দোকান পারমিশন গভর্নমেন্টে বেশি থেকে বেশি দি আছে আর এটার কারণে মানুষসকল বহুত দুখী। মানুষসকলে প্রতিবাদী জুলুস ওলাইছে। মই ইসকলৰ লগত আছো, আপোনালোকৰ লগত আছো। ভয় নকৰিব। ইনশাআল্লাহ চৰকাৰৰ লগে যি ফাইট কৰিব লাগে আমি কৰিম আৰু এইটো বন্ধ কৰাম। আৰু যদি প্ৰয়োজন হয় তে ইনশাআল্লাহ 10-15 দিনৰ পিছত ৰিজাল্টৰ পিছত মই নিজে আহিম ইনশাআল্লাহ। আৰু আহি কি কৰিব লাগে আমি কৰিম। আপোনালোকে হিম্মত ৰাখক, এইটো বন্ধ হ'ব লাগিব। চৰকাৰে গোটেই অসমত বন্ধ কৰিব লাগে। অন্য কোনো ৰেভিনিউ অন্য কোনো ৰাস্তা ওলাব লাগে। মদৰ ৰাস্তাটো বেয়া, বহুত বেয়া। আমাৰ মছজিদ আছে, মন্দিৰ আছে, স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আছে। চবে যদি মদ খাৱা শিকিলে আজিকালি এই ভৱিষ্যতটো আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই
আপোনালোকৰ আন্দোলন আছোঁ আৰু মই আপোনালোকক যিমান সাহায্য লাগে কৰিম। মই এইটোৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ বোলে এইসব জেগাত কমচে কম গাঁও গলিয়ে এইটো বন্ধ কৰিব লাগে, এইটো হ'ব নালাগে। এইটো এনেই মানুহৰ আমদানি নাই, কাম নাই, কাজ নাই, পইচা নাই। এই মানুহবিলাকে যদি এনেকুৱা হৈ যায় শৰাবী মদাৰী জুৱাৰী, আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। আর ঘরে ঘরে লড়াই হব, মারামারি হব, পুরুষ মহিলা মারামারি হব, বাপ দেউতা লড়া ছোৱালী মারামারি হব। এইসব বস্তুৰ কাৰণে গোটেই আমাৰ সোসাইটিটো বরবাদ হৈ যাব। এইটোৰ কাৰণে মই মুখ্যমন্ত্ৰীক হাত জোড়ি দৰখাস্ত কৰি আছো বোলে আপনি ইমিডিয়েটলি এইটো বন্ধ কৰক। গুৱাহাটীত মিডিয়াৰ মাধ্যমে পালো যে ধুবুৰীৰ কৈমাৰী এৰিয়াৰ মদ দোকান পারমিশন গভর্নমেন্টে বেছি দি আছে আর এইটোৰ কাৰণে মানুহসকল বহুত দুখী। মানুহসকলে প্ৰতিবাদী জুলুচ ওলাইছে। মই ইসকলৰ লগত আছো, আপোনালোকৰ লগত আছো। ভয় নকৰিব, ইনশাআল্লাহ চৰকাৰৰ লগে যি ফাইট কৰিব লাগে আমি কৰিম আৰু এইটো বন্ধ কৰাম। আৰু যদি প্ৰয়োজন হয় তে ইনশাআল্লাহ 10-15 দিনৰ পিছত ৰিজাল্টৰ পিছত মই নিজে আহিম ইনশাআল্লাহ, আৰু আহি কি কৰিব লাগে আমি কৰিম। আপোনালোকে হিম্মত ৰাখক, এইটো বন্ধ হ'ব লাগিব। চৰকাৰে গোটেই অসমত বন্ধ কৰিব লাগে। অন্য কোনো রেভিনিউ অন্য কোনো রাস্তা ওলাব লাগে। মদৰ ৰাস্তাটো ওলোৱা বহুত বেয়া। আমাৰ মছজিদ আছে, মন্দিৰ আছে, স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আছে। চবে যদি মদ খাৱা শিকিলে আজিকালি এই ভৱিষ্যতটো আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই আপোনালোকৰ আন্দোলন আছোঁ আৰু মই আপোনালোকক যিমান সাহায্য লাগে কৰিম। মই এইটোৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ বোলে এইসব জেগাত কমচে কম গাঁও গলিয়ে এইটো বন্ধ কৰিব লাগে, এইটো হ'ব নালাগে। এইটো এনেই মানুহৰ আমদানি নাই, কাম নাই, কাজ নাই, পইচা নাই। এই মানুহবিলাকে যদি এনেকুৱা হৈ যায় শৰাবী মদাৰী জুৱাৰী, আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। আর ঘরে ঘরে লড়াই হব, মারামারি হব, পুরুষ মহিলা মারামারি হব, বাপ দেউতা লড়া ছোৱালী মারামারি হব। এইসব বস্তুৰ কাৰণে গোটেই আমাৰ সোসাইটিটো বরবাদ হৈ যাব। এইটোৰ কাৰণে মই মুখ্যমন্ত্ৰীক হাত জোড়ি দৰখাস্ত কৰি আছো বোলে আপনি ইমিডিয়েটলি এইটো বন্ধ কৰক।